আজি দেওবাৰ নহয়নে? তাতে কি হ'ল? মই কি বুধবাৰ কৰি দিব লাগে নেকি? এই মানুহজনে বৰ আশী লগা কথা কয় দেই। ঘৰখনত 7 বিধৰ বস্তু এবিধো নাই। মই ৰন্ধা মানুহজনীহে জানো। ঐ, যোৱা সপ্তাহত দেখোন এপোৱা দাইল, এপোৱা মিঠাতেল, 100 গ্ৰাম পিঁয়াজ মই ভৰালো, মোৰ পেটত ভৰালো। এইখন ঘৰলৈ অহাৰ পৰা 1 কেজি 1/2 কেজি বস্তু আনি পাইছেনে? আলহী আহিলে সদায় মিছা কথা মাতিবলগীয়া হয়। ঐ কুকুৰৰ জীয়েক, তোৰ এই পয়েৰে ONGCত চাকৰি কৰে নে অইলত চাকৰি কৰে? থপথপীয়া দাইল খায়। ৱাই, এই মানুহটোৱে বৰ মিছা কথা ক'ব পাৰে দেই। আলহী আহিলেহে মই শাকত 10-15টা দাইল মিলাই দিওঁ। তেনেহ'লে আলমাৰি এটাকে আনি দিব। আলমাৰীত আকৌ কাৰ মূৰটো থবি? আপুনি অনা এপোৱা মিঠাতেল, 100 গ্ৰাম পিঁয়াজ, এপোৱা দাইল, সেই সোপাকে সজাই থম। ও বায়ন বহিছা? দেহিৰাম, বহ। বাৰু কচোন, কিবা কামত আহিলি? এই সকাম এভাগি লৈ আহিলো। হয় নেকি? কাইলৈ বোলো এই ঘৰতে কৰ্ম এভাগি কৰিবলৈ। হয় নেকি? তাকে বোলো সেই নিমন্ত্ৰণ এভাগি কৰি যাওঁ বুলি আহিলো। হয় নেকি? বৰ ভাল কথা বাৰু। ঐ শুনিছ নাই? দেহিৰাম আহিছে। লওকচোন। দে কৃষ্ণ কৃষ্ণ। হয় নেকি? এই পিছে দেহিৰাম, অৰিহণাৰ কথাটো জানই নহয়। বস্তু বাহনি যিহে জুইচাই দাম, 10-20 টকাৰ অৰিহণা একো নহ'ব। দেশখন জুই জ্বলিল, বুজিছ? হেৰ' বায়ন, তোৰনো টকা কিহে খায়? দুজনীয়ে মাত্ৰ ছোৱালী, এটাই মাত্ৰ ল'ৰা। বিজুলীক বিয়া দিলে কাম শেষ। কৈছহে আৰু দেহিৰাম। মাহটোত 2 কেজি চেনি, 1.5 কেজি দাইল, 1 লিটাৰ মিঠাতেলো পাত্তা নাপায়। কটা নিধক, মিছা কথা ক'বলৈ মানুহ নাপালি আৰু। আমাৰ ল'ৰা এটা হ'ল কি হ'ল, সি ছোৱালীতকে এখোপ ওপৰত। এইভাগ আপোনাৰ। কৃষ্ণ কৃষ্ণ কৃষ্ণ। চাহকণ লওকচোন। হ'ব হ'ব। আমাৰ এখেতে আকৌ চেনি নাখায় নহয়। কালি দেখোন মহাভাৰত চাবলৈ নগলি আকৌ। মহাভাৰত চাবলৈ যাওঁ? ঐ, ঘৰতে মহাভাৰত কেনেকে যাওঁ, যিখনহে জেমেলা। পিছে হেৰি নহয় দেহিৰাম, কচোন এই কালি কোন ওলাল? কালি বৰ ভাল লাগিছিল। হয়নে? গোসাঁই ওলাইছিলে নহয়। কোন গোসাঁই? কৃষ্ণ গোসাঁই। কৃষ্ণ। তাৰপিছত কি হ'ল? তাৰ পাছত তয়া ময়া ৰণ আৰু গোসাঁই ওচৰতে আছে নহয়। উস্কো অভিমাৰ দৌ। এই কাক মৰাৰ কথাটো ক'লো? কোনেনো ক'লে? এই কৰ্ণ আকৌ গোসাঁই অৰ্জুনক কৈছে। তাৰপিছত কি হ'ল? এই বেলি অৰ্জুনৰ খং উঠিলে, একেবাৰে কাঁড় এৰি দিলে। অৰ্জুনৰ বুকু ভেদি গ'ল। অৰ্জুনে আকৌ নাজানে নহয় কৰ্ণ যে তাৰ ককাই ভাই। পাছত কুন্তীয়ে কলতহে, যুধিষ্ঠিৰে আকৌ তেতিয়া হাও দিলে নহয়। আজিৰ পৰা মাইকী মানুহৰ পেটত কভি কথা নাহি থাকেগা। এই তেতিয়াৰ পৰাই বায়ন মাইকী মানুহৰ পেটত কথা নথকা হ'ল। পিছে তোৰ পাতো কম নহয় আকৌ দেই। এই তই কিবা এটা কৰিব নোৱাৰ নেকি? মোৰজনী হলে বৰ পানী। তই বুলিহে পাৰিছ দেই। গাঁও একেবাৰে 2ফাল-3ফাল কৰি থাকে। হ'ব দেহিৰাম, হ'ব এতিয়া। থ তোৰ ঘৈণীয়ৰ কথা ক'লে গাত লাগে। সৰ্বনাশ, কালি ৰূপ ধাৰণ কৰিব এতিয়া। কালি তোৰ ঘৈণীয়ে কালি গোসাঁনীতকৈ 2 কোপ চৰা। হয় নেকি? নহয় মানে তাৰমানে কি মানে কৰি আছ? ৰাতিপুৱা চাহৰ জুতি ল'বলৈ আহিছিল নে সেই কথা ৰাতিবলৈ আহিছিল? কোনজনী মাইকী ভাল, কোনজনী মাইকী বেয়া? আৰু আপুনি এই মানুহটোৰ লগ লাগে কিয়? বায়ন মই আহিলো বায়ন। আজিৰ পৰা এইখন ঘৰত যদি ভৰি দিয়েহি নহয়, কথা ভাল নহ'ব কিন্তু কৈ দিছো। আৰু আপুনি আজিৰ পৰা মহাভাৰত চোৱা বন্ধ। আরে নিবুজি, ক'ৰ পৰা আহিলি? বজাৰ কৰি আহিলো। কি আনিলি? খাচী মাংস 1 কেজি আনিলো। মাত্ৰ 1 কেজি খাচী মাংস? এই মই কিনিলো চাহ 1 কেজি পুঠি মাছ। বাৰু নিমুজি কচোন, ইয়াত কিমানটা মাথা আছে? কিমান থাকিব? খুব বেছি 100। আৰু তোৰ এই খাচী মাংসত কেইটা মাথা আছে? আরে একটা ছাগলিতে একটাই মাথা হ'ব না। সেইটোৱেতো তহঁতৰ ভুল। চাহ, মই খাম 100টা মাথা আৰু তই খাবি মাত্ৰ 1টা মাথা। আৰে আমাৰ মাথা নহয়, কি তহঁতৰ মাথা হ'ব?
যা 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 খাচী মাংস খাওঁ আৰে আকৌ কি হ'ল নিমুজি তই ঠিকেই কৈছ সেইকাৰণে আমাৰ পাঞ্জাবী চবৰ মাথা কম আছে এতিয়া বুজিলিতো এটা কাম কৰ কি আজিৰ কাৰণে মাছটো মোক দে আৰু মাংসটো তই ল ঠিক আছে ল আৰে তহঁতৰ পৰিয়ালৰ মাথা হ'ব তোৰ মাথা হ'ব সেইটোতো মোৰেই নাম ঠিক আছে যা 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 ই বেটাই মোক ঠগিছে নেকি ঐ দুলাল শোন কি হ'ল তোৰ মাছটো ল আৰু মোৰ মাংসটো দে মই কৈছিলে নাই তোৰ মাথা হ'বই ঐ কি বকছ আৰে বকা নাই অ চাচোন মোৰ মাছটো তোৰ হাতত পৰাৰ লগে লগে তোৰ কিমান মাথা হৈ গ'ল আৰু মাছটো তই যেতিয়া খাবি আৰু কিমান বেছি মাথা হ'ব ভাবি চাচোন বাৰু দালাল ঐ দালাল নহয় দুলাল মোৰ নাম দুলাল বৰাহে তোৰে এটা মাথা লোৱাৰ কাৰণে মোৰ নিজৰে মাথাটো কমি গৈছে যা যা জল্দা জল্দি যা নহ'লে মাছ গোন্ধাবগৈ যা কি হ'ল সেই চকীতে বজাইছা যে খোল টনাবলৈ দিলা নেকি দালাল দেখোন দালাল নহয় হে মোৰ নাম দুলাল দুলাল বৰাহে একে কথা দে আকাই কাই কিনো কথা হ'ব দে খাৰা হৈ থাক চা নিহিলিবি দিয়া বহ পিছে কচোন কিবা কামত আহিলি কাম মানে বায়ন কাটি আমাৰ গাঁৱত যোৱাবাৰৰ দৰে এইবাৰো ভাওনা এভাগীৰ যোজা চলাওঁ বুলিয়ে প্ৰথমে তোমাৰ ওচৰলৈ আহিছে এই বৰ ভাল কথা দে এই ভাগী কথা আকৌ মই পাহৰি আছিলো নহয় ভাল 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 এই তহঁত ডেকা আছাম এইবাৰ লাগিছে যেতিয়া ঈশ্বৰ কাৰ্ড ভাওনা ভাগ ভালে কুশলে হ'ব পিছে হেৰি আকৌ কওক যোৱাবাৰ ভাওনাত যে তই ভাৱৰীয়া পোচাকেৰে গৈ চুলাই মদ বিচাৰি ফুৰিছিলি এইবাৰ কিন্তু সেইটো নকৰিবি ঠেং ভাঙি মই তোক কৈ দিলো বায়ন কাটি আজিকালি সেইবোৰ মই এৰিলো নহয় সেই নহয় বায়ন কাটি অহা দেওবাৰলে আমাৰ নামঘৰতে ভাওনাৰ আলোচনা ভাগি কৰিলে কেনে হয় তেতিয়াহ'লে পলম নকৰিবি ঐ তামোল খাবি নব কিবা ভাওনা পাতিবলৈ লৈছ হয় বৰ ভাল কথা পিছে আমাৰ নন্দকো সেই ভাওতা দিবলৈ নেপাহৰিবি আকৌ হ'ব তোক সেই মাইকী মূৰাটোৰ কথা ইমান দম আহিব নালাগে আপুনি বাপুৰ কথা তেনেকৈ নকব দিম নব বায়ন কাটি তুমি তেনেকে নকবাচোন নহয় দালাল দুলাল আমাৰ এইডালৰ খোজ কাম নাই হ'ব নব সেই নহয় বায়ন কাটি মই তেতিয়াহ'লে এতিয়া উঠোহে উঠ নেকি যা কামবোৰ যাতে ভালে কুশলে হয় দালাল নহয় হে দুলাল হে কি লাগে আপোনাক কেলে কেলে মানে চোৰৰ দৰে জুমাজুমিখন কি কৰি আছ তই ইয়াত মোৰ কাজলী গাইজনী কালি নাহিলে তোৰ কাজলী গাইজনী কালি নাহিলে তাৰমানে মোৰ ঘৰৰ বাকচত তই ভৰাই থৈছো বুলি ভাবিছ নে কি এই দিন দুপৰতে এই ব্ৰহ্ম ফাঁকি নামাৰিবি কাণ তলীয়া সোধাই দিম বাপেক যেন পাইছো হেৰি মই তাইৰ প্ৰেমত পৰিছো কাৰ প্ৰেমত পৰিছ তই নহয় মানে মই মানে তাইক বৰ মৰম কৰোঁ তাই আমাৰ বৰ মৰমৰ গাই মৰম কৰিলে বুলি ইমান ওপৰত উঠিব লাগেনে ময়ো বিহু দেখুৱাম এইবোৰ সাধাৰণ কথাতে কিয় তোৰ এনাৰ্জিকন নষ্ট কৰিছ কাৰোবাৰ গাই আৰু কাৰ গাই মই সুদাই এৰিম
ৰাইজ আমাৰ এই লাওপানী গাঁৱৰ বছেৰেকীয়া ভাওনা ভাগিৰ বিষয়ে আলোচনা কৰিবৰ বাবে আমাৰ গাঁৱৰ মুখিয়া মই এই মণিৰাম বায়ানকে আগবঢ়াই দিছো। মইনো আৰু কি ক'ম, লাওপানী গাঁৱত প্ৰতি বছৰে ভাওনা এখন আগবঢ়োৱা হয় আৰু প্ৰদৰ্শন কৰোৱা হয়। গতিকে যোৱাবাৰৰ দৰে এইবাৰো ভাওনা ভাগ ভালে কুশলে হওক। কি কৰে হ'ব লাগে ঠিক আছে তেতিয়াহ'লে প্ৰথম ভাওনাৰ বচনখিনিকে বিতৰণ কৰা যাওক। মই হ'লে এইবাৰ মাইকী বচন গাবলৈ নাই দেই। এতিয়া মাইকী ভাৱৰ বাবে দূৰৰ পৰা মানুহ আনিব লাগিব নেকি? ঠিক আছে তেতিয়াহ'লে আমাৰ গাঁৱৰ ছোৱালী মুখাকে বচন দিয়া হওক। পাই আমাৰ গাঁৱৰ ছোৱালী মুখা কৰিব জানো? আমাৰ বিজুলীয়ে দেখোন কৰিব পাৰে। তথাপিও নন্দই ডাবল পাৰ্ট কৰিব লাগিব দেই, বুজিছে বায়ন কাইটি? এই ৰাণী পাৰ্টটো অলপ বেলেগ। প্ৰথমতে কালকেতু পাৰ্টটো শেষ কৰি তাৰ পাছত ৰাণী পাৰ্টটো গাব লাগিব। হ'বনে নন্দ? হ'ব। তেনেহ'লে এইবাৰ কংসৰ পাৰ্টটো আছে নহয়। কংসটো কিয়? তই আছই দেখোন। ৰাইজে বিচাৰিছে যেতিয়া হ'ব আৰু। পিছে হেৰি নহয় দালাল, নহয় দুলাল এই যোৱাবাৰৰ নিচিনাকে তই আকৌ সেই খেলি মেলিখন নকৰিবি। মই কৈ দিলো তোক খাম কলি যাবা। নাই বায়ন কাইটি, আজিকালি সেইবোৰ মই এৰিলো নহয়। পিছে এটা কথা ৰাইজ, আমি অহা মাহৰ ভিতৰতে ভাওনাখন পাতিব লাগিব। সেইকাৰণে কাইলৈৰ পৰাই আমাৰ নামঘৰত আখৰা আৰম্ভ হ'ব। নে কি কয় ৰাইজ? সকলোৱে হাত তালি দিব লাগে। আপোনাক ক'ৰবাত দেখা লাগিছে? মোৰো দেখোন আপোনাক ক'ৰবাত দেখা যেন লাগিছে। আপোনাৰ ঘৰ? মোৰ ঘৰ মনখুচি গাঁৱত। গাঁৱৰ নামে মানুহৰ নামে বেছ মিলিছে দেই। পিছে আপোনাৰ ঘৰ ক'ত? লাওপানী গাঁৱত। তাকেইতো, নামটো কিন্তু ক'ৰবাত শুনা যেন লাগিছে। বেয়া নাপায় যদি আপোনাৰ নামটো ক'ব নেকি? হেৰি, মোক আপুনি তুমি বুলিলেই সন্তোষ পাম। মোৰ নাম কাঞ্চন, মানে কাঞ্চন শইকীয়া। গাঁৱত মানুহে কাঞ্চনমতী বুলি মাতে, আৰু মোৰ তেখেতে মৰমতে কচু বুলি মাতে। আপোনাৰ নামটো? মোৰ নাম মণিৰাম বায়ন, গাঁৱত বায়ন বুলিয়ে জানে। হয়, আপোনাৰ মিছেছ চাগে খুব ধুনীয়া। আপোনাৰ? আকৌ আপুনি কৈছে। পাহৰিয়ে যাওঁ নহয়, তোমাৰ দৰে ইমান সাদৰী নহয় আৰু। লাওপাত কচুপাত আজিলৈ এৰি হওঁ। লগত কোন আহিছে? ল'ৰাটো আহিছে। চাহ একাপ খাম বুলি ভাবিছিলো। নাই আজি নাখাওঁ, বেলেগ এদিন খাম। তেতিয়াহ'লে এৰি হওঁ। বাই বাই।
কাজলি গাই বিচাৰি আহিছ নে? কাজলি গাই কাজলি গাইজনী পালো নহয়। পালি পালি যদি চাইকেলৰ চকাটো অতৰা অতৰা হয় নেকি? এইয়া অতৰাই দিছো দেই চচুৰ দেউতা। চচুৰ দেউতা পাইছ মণিৰাম বায়নক? ভূমিকম্পত মৰা এনকে ফেলাই দিছত বৰকাটলৈ যোৱা চিনি পোৱা নাই? কাজলি গাই পালে মানে মণিৰাম বায়নৰ জীয়েকক কাজলি গাই বনাবলৈ আহিছ? চিনি পোৱা নাই মণিৰাম বায়নক? ঐ তোৰ ধূনা ছুটাই দিম ৰ। কি হলো ইমান খৰখেদা কেলে কৰিছ? মহ বৰ ডাঙৰ বনৰীয়া মহ। বনৰীয়া মহ ক'ত ওলাইছে? বল ঘৰলৈ বল। নন্দমাক কি হ'ল ইমান উধাটো খাই আহিছে যে? বিজুলী ক'ত আছে? পিছে আচল কথাটোনো নকয় কেলৈ? কি হ'ল? এই মাহৰ ভিতৰতে কিবা এটা হেষ্ট নষ্ট কৰিব লাগিব। মোক চিনি পোৱা নাই? এই কথাটোনো কি? জীয়েৰে দমৰা বিচাৰিছে। ক'ৰ ল'ৰা কি কথা একো গমগতি নাই। পঢ়া শুনা কৰিলে সেয়া প্ৰেম কৰিছে। এই মণিৰাম বায়নেও চাই ল'ব তাই কাৰ লগত প্ৰেম কৰিছে। একো গমগতি নোপোৱাকৈ এনে হুলস্থুলখন কৰি নাথাকিবচোন। এইকেইদিনতে ভিনীহেকটো এনেও অহা কথা আছে। ভিনীহেক অহালে যে খুলখালীয়েক ঘৰখনত থাকিব তাৰ কিন্তু মই লক্ষণ দেখা নাই। মতি গতি কিন্তু বৰ ভাল নহয়। তোকো কিন্তু সাৱধান কৰি দিলো, জীয়েৰক চম্ভালিবি। মানে ময়ো চৰি। মোৰ নাম যমুনা। যমুনাখনতো সাগৰতেই লগ হৈছে। তাৰমানে আপোনাৰ নাম সাগৰ? সাগৰ শইকীয়া। মই মানে অকণমান বজাৰ কৰিবলৈ আহিছো। পিছে আপুনি? মই অফিচলৈ আহিছিলো। মানে চাকৰিও কৰে? নাই, এনেই সময়টো পাৰ কৰাওঁ। আমাৰ জীৱনটোহে বৰ অন্ধকাৰ। কি হ'ল, কাৰেণ্ট যোৱা নাই নেকি? কি ক'লে? মানে আমি চাহ কাপকে খাই লওঁ। নাই, মই সাউট কৰি বজাৰ অকণমান কৰি লওঁ। কাইলৈ আকৌ আমাৰ গাঁৱত ভাওনা আছে নহয়। ঠিক আছে, আকৌ লগ পাম। ঠিক আছে। হেৰি, আপোনালৈ বুলি গেঞ্জি এটা আনিছিলো, পিন্ধি চাওকচোন। সৰু হলে ঘূৰাই দিব লাগিব, কাইলৈ আকৌ ভাওনা হলেই নহয়। দে এনেও গেঞ্জি নাছিলেই। কটা গেঞ্জি আনিলি যে, আকৌ ফুল বচা। উশাহে ল'ব পৰা নাই। ঐ মৰতি, তই কি গেঞ্জি আনিলি? আৰে কি হ'ল ইমান টেটু ফালি চিঞৰিছে যে? এডাল ছুটি দেখা নাই, কি গেঞ্জি আনিলি? হৰি, এই মানুহটো কিহে পালে হনে? কিহে পালে? সেইটো বিজুলী আছিল, মোৰ ফুলতে বদলি হৈ গ'ল। খোল। তহঁতৰ মগজবোলা বস্তুটো নাই। শুন, মই
ভাওনালে দৰকাৰ হলে সুদাগাৰে যাম ছোৱালী গেঞ্জি মই পিন্ধি নাযাওঁ মই কৈ দিলো আরে শশু তোৰ কিমান ৰাৱণে যেনে সীতা ঠিক তেনেকৈ তোৰ জীয়েৰক যেনিম তই জাননে নহলে মই লংকা দাহন কৰি
বা গাড়ীয়ে খুন্দিয়াই দিছে ইহঁতক বা কি গাড়ী এখন ঐ তই দুলালৰ পুতাক নহয় নাই হয় বৰ দেউতা এই গধূলি তই দেউতাক মোৰ ঘৰলৈ মাতিছে বুলি কবিচোন ঠিক হ'ব আছে দে খেল ৰ'বা খেল ঐ মই তহঁতক কথা এটা কম তহঁতি বিশ্বাস কৰিবি এটা সময়ত জান আমাৰ বা ইমান ওখ আছিল হৌ তামোল গছজোপাতকৈ হেই তহঁতৰ বা ইমানেই ওখ আছিল আমাৰ বা তাতকৈ ওখ আছিল জান আমি আমনি কৰি আকাশৰ পৰা তৰা এমুঠি এমুঠি ছিঙি আনি আমাক উমলিব দিয়ে জান তহঁতৰ বায়ে এই তৰা আনিবলৈ যাওঁতে কিবা কোমল কোমল চুই পাইছিলে নেকি হয় হয় সেইটো আমাৰ বায়ে টিকাটো বুজিছ ঐ ৰাবন ৰচোন ক আজি লাপনি গাঁও নামঘৰত ভাওনা আছে নহয় হয় নেকি তহঁতি যাবি নে নাযাওঁ কিয় নাযাম হে ঐ বেছ জমিব বায়েনে জীয়েক ওলাবতো সঁচা নাই ঠিক আছে ৰ টিপ টপ হৈ ওলাই আহোগৈ ৰ যা 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 বন্ধু আমাৰো ভাওনাখন এতিয়াৰ পৰা আৰম্ভ কৰি দিওঁ বল 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 নিমিষতে শূন্য হৈ গ'ল ভিনিহেৰৰ হৃদয়খন যৌৱনৰ তাৰণাত পৰি কেতিয়াবা যদি কিবা ভুল কৰিছিলো ক্ষমা কৰি দিবি দেই সোণখালী বেগানত চিনেমা চোৱাৰ কথা এবাৰ হ'লেও মনত পেলাবি খালে খালে এইডালে চব বন্ধ কৰি দিলে নহয় কালো আদেশ কৰক মহাৰাজ শুনিছো ইন্দ্ৰৰ ৰাজসভাখন বোলে ইয়াতকৈও বিতোপন জানো পাই মোৰ হলে বিশ্বাস চৰিয়াতে বমি কৰো তই ইয়াত লাইন মাৰিবলৈ আহিছ নে ভনা কৰিবলৈ আহিছ এইটো এটা পখৰা গেলা সোপা খাই পেলাই এতিয়া উল্টা পুল্টা বলকিবলৈ আহিছ ঘৰত ভাওনা দেখুৱাম তই যে মোৰ ছোৱালী চৰিত্ৰত ধৰিছ তই কি বুলি ভাবিছ চুলি চিঙি পখিয়াই পেলাম চিনি পোৱা নাই বোলো চুলি চিঙ এনে সতী সাবিত্ৰীজনী তোৰ চৰিত্ৰৰ কথা নজনাকে আছো বল বল বুলিছ বল মই আজি এনেকে নহ'ব বুজিছ দেখিছা নাই গোটেই সোপা বচন তাই কাটিয়েই দিলো আমাৰ নন্দকে ৰাণী সজাই দেখে যা এটা কাম কৰ তাক মাইকী ড্ৰেছ এটা সোনকালে পিন্ধাই দিব ককে যা 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 সোনকালে যা এইটো দেখোন দাড়িয়ে চাৰিয়ে ওলালে মহাৰাণী দাড়ি কথা বনোৱাটো গছকি দিলে কি হ'ল মহাৰাণী বাপে মোৰতো হ'ল নখচুকীয়া থকা ভয়টোৱে ৰাক্ষসটোৱে গছক মাৰি দিছে সপনা হ'ল এইটো একেবাৰে ডুবাই দিলে মন্ত্ৰীবৰ যি বা আজ্ঞা মহাৰাজ দেশত কিহৰ অমংগল ৰাণীৰ মুখত দেখো দাড়ি
দালাল নহয় নে হ'ব ঘৰলৈ আহিলি হ'বলা দালাল নহয় নহয় কোৱাইদেউ দুলাল বুলি ক'ব আকৌ দুলালহে এই খুলখালিজনীক থওঁ বুলি আহিলো বাৰু ভাল কৰিলি এই মুখা ল'ৰা ছোৱালী তোৰেই নে হয় প্ৰভু ভগৱানৰ কৃপাত মোৰেই হক দে মুঠ কেইটা বৰ্তমানলৈকে 3.5টা 3.5টা নাই কোৱাইদেউ এনেই থকাতকে আৰু বুজিলো বাৰু হ'ব বোপাই ভগৱানে তোক অঞ্জল দিয়ক ঐ হেবা লাগি কি চাই আছ তহঁত গৈ থাক মই গৈ আছো মানে এই দিন দুপৰতে হে গেলা সোপা গিলিব নালাগে ব'লক বেগেতে যা মুখৰ ইণ্ডিয়া চৰকাৰী ঘৰত কাম এটা আছে মই কামটো কৰি গৈ আছো তহঁত যা ব'ল কলে গৈছে কেনি যাও জহনি মৰা ইফালে যা শহু বুঢ়াৰ চোতালতে শাহুবায়ে বাচন ধুৱে মই গৈ পিছলি পৰো ৰঙতে নাচে খুলখালি ভিনি দেউ পৰিল বুলি কলিজাতিনে খাবি দে মোৰ কলিজাতিনে খাবি দে কলিজাতিনে খাবি দে মোৰ কলিজাতিনে খাবি দে সেনে ঘৰে খুলখালি মোৰ কত বাখাৰে সপোনবোৰ ভাঙিব নিদিবি দে কলিজাতিনে খাবি দে মোৰ কলিজাতিনে খাবি দে শহু বুঢ়াৰ চোতালতে শাহুবায়ে বাচন ধুৱে মই গৈ পিছলি পৰো ৰঙতে নাচে খুলখালি ভিনি দেউ পৰিল বুলি বিজুলী হা কি হল বিটাই ঐ ভিনিহৰ লগত আলহী আহিলেই তই এটা কাম কৰিবি ভালকে মাত বোল কৰিবি চহৰৰ আলহী দেই ভিতৰলৈ যা আহক দেউতা আলহী হয় নমস্কাৰ ভিতৰলৈকে আহা হ'ব আমি ইয়াতে বহিছো এনেও গৰম পৰিছে আমি ইয়াতে বহিছো হ'ব ঠিক আছে বহাচোন বহা বহক হ'ব
বিজুলী নাই নেকি? বিজুলী এই যেনি এই আলহী চিনি পাইছা নাই? নাই পোৱা। পানী আনিলা? তুমিও যাও দেই, গিলাচ কেইটা মুহাই আনিব নোৱাৰিলা নে? আইও ভিন্দু কি যে কথাবোৰ কয়। বিজুলী বিজুলী গৈছো। তোমালোক অকমান বহাচোন, মই অকমান ফটককে যাওঁ। তাই বা কি যোগাৰ কৰিছে, নতুন আলহী লৈ আহিছা দেই। ঐ ভিনিহেৰৰ নাক কাণ কঠালি ৰবচোন, তাইকনো কেলে এনে ভয় খুৱাইছে? এই যা আলহীক তামোল দিয়া চলেৰে ঘৰ ক'ত কি কথা এইবিলাক সুধিবি। যা যা। বুজিছে, বিজুলী কিন্তু একেবাৰে বিজুলী। হয় নেকি? কথা বতৰা আচাৰ ব্যৱহাৰ বৰ ভাল নহয়। ভিন্দু তামোল কৰ? তামোল কৰ নহয়, আলহী কৰ বুলি সোধা। তামোল খাওক। হ'ব। তোমাৰ নামটো কি? অথনিৰ পৰা দেখোন ভিন্দুহঁতে কৈ আছে, শুনা নাই নেকি? থেংক ইউ। ইছ আপুনিহে থেংক ইউ, আমি থেংক ইউ নহয় দেই। এৰা মোৰ আজি অলপ দেৰি হ'ব দেই। বৰ ভাল কথা দেই। কি নহয়, মানে কিবা জৰুৰী কাম আছে হ'ব পাই। এই নন্দমাক কি হ'লনো? হেৰি মই মানুহ এঘৰলৈ যাব লগা আছে, আহোঁতে অকণমান পলম হ'ব। ময়ো আজি এফালে যাম বুলি ভাবিছো। হয় নেকি? কলৈ বা? এই সখী এজনী ঘৰলৈ যাম বুলি ভাবিছো। ঠিক আছে, তই তালৈ গৈ থাকিবি বাৰু, মই আগে ভাগে যাওঁ দেই। আপোনাক কিন্তু আজি বৰ ধুনীয়া দেখিছে দেই। চা কি যে কয় আৰু। হেৰি নহয়, আপোনাৰ ঘৰত বাৰু কোন কোন আছে? মই সোধাই নাই নহয়। সুধিছে নেকি? কওক না। সুধিছে যেতিয়া কম আৰু। মোৰ মানে ছোৱালী দুজনী, ল'ৰা এক পিচ। সঁচা আপুনি ভাগ্যৱান। বৰ সুখী পৰিয়াল দেই। নহয় হে, মোৰ বৰ দুখ। শুনিব নেকি মোৰ দুখৰ কাহিনী? তেন্তে শুনক। আগতে আছিলো মই চাহাবৰে বেহেৰা, যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা। কাঞ্চনমতী প্ৰেমত পৰিল মোৰ, পাতি ললো বিয়া। তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া। আগতে আছিলো মই চাহাবৰে বেহেৰা, যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা। কাঞ্চনমতী প্ৰেমত পৰিল মোৰ, পাতি ললো বিয়া। তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া। পিতাই কথা নুশুনি মই ভুলেই কৰিলো, জিন্দেগী তেনে ভুল মই কেতিয়াও নকৰো। ৰং বিৰঙৰ কাপোৰ কিনে বাৰলৈও যায়, দৰমহা টকা কেইটা তাই দেখোন খাই। খাই মোৰ কিনো কপাল, কৰবাত যেন খুন্দা মাৰি মাথা কৰিম দুফাল। কৰবাত যেন খুন্দা মাৰি মাথা কৰিম দুফাল।
চিনেমাৰে ধমেন্দ্ৰময় হেমা মালিনী তুমি ফিটিং হলো আমি দুয়ো হিৰো হিৰোইন আজি প্যাৰ কিয়াটো হাজবেণ্ড সে ডৰনা কিয়া চিনেমাৰে ধমেন্দ্ৰময় হেমা মালিনী তুমি ফিটিং হলো আমি দুয়ো হিৰো হিৰোইন আজি আজা কখলে আজা मेरा दिल पागल हो जाएगा मेरा दिल पागल हो जाएगा আগতে আছিলো মই সাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা আগতে আছিলো মই সাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা চোৱা না কাঞ্চনমতী প্ৰেমত পৰিল মোৰ পাতি ললো বিয়া তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া আগতে আছিলো মই সাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা ইজনী পাগলী হলো বোলা হেৰা কি বিচাৰিছা পালো পালো কি পালা মই যিটো বিচাৰিছিলো সেইটোকে পালো তাৰ মানে আপোনাৰ মাত খাৰ আগৰ কথাবিলাক পাহৰি পেলাও সঁচাকৈ কৈছা তো সঁচাই সেইবোৰ পাহৰি যাও তই যদি পাহৰ ময়ো পাহৰি পেলাম এতিয়া বিজুলীৰ বিয়াখনৰ কথাকে চিন্তা কৰক হেৰা বিজুলী বিয়াখন কি ক'ব লগা আছে সোনকালে ক পিতাই নামঘৰৰ পৰা আহিব হৈছেই হ'বলা আকৌ যদি দেখে নহয় সেইদিনা নিচিনাই হ'ব ঐ তোক কথা এটা সুধো দেই তোৰ পিতাইক পগলা কুকুৰে কামুৰিছিলে নেকি কি কলি নহয় মানে কি ভালদৰে দৰৱ পাতি নাখালে হ'বলা তই যি কৈছ পিতাইক মই চব কৈ দিম এই নকবি দে নহ'লে তোৰ পিতাই এনেকৈ শুঙি গৈ মোক ঘৰতে কামুৰি থৈ আহিবগৈ মই যাওঁ ৰচোন যাবি ৰচোন ঐ তোৰ যে পিতাইক পগলা কুকুৰে কামুৰিছে তাৰ দৰৱটো কিন্তু মোৰ মায়ে দিব পাৰিব ঐ তোৰে মোৰে বিয়াৰ কথা মই মাৰ আগত কমগৈ সঁচাকে এতিয়া যাওঁ নি যা বাপেকৰ নাম কি নাজানো জানো কি কিন্তু এটাই জানো বাপেকটো পাহাৰৰ নগাতকৈ দুকুপ চৰা হয় নেকি তেনেহলে কাইলৈ ওলাবি চাম কেনেকুৱা নগা বহকচোন পিতাই পিতাই হেৰি কি বা উদ্দেশ্যলৈ আহিলে আপোনাৰ ছোৱালীক মোৰ ল'ৰালৈ বিয়া পাতিব খুজিছো আপোনালোকৰ মতামত বা কি সঁচাকৈ নে আপোনালোকৰ নিচিনা এখন ঘৰলৈ মোৰ ছোৱালী দিব পাৰিলে তাতকৈ আৰু কি লাগে বিজুলী বিজুলী হেৰি আপোনালোক অকণমান বহকচোন দেই মই সাউতকৈ ভিতৰৰ পৰা আহোঁ তই মন বেয়া কৰিব নালাগে মানুহ ঘৰ বৰ ভাল তেওঁলোকৰ ঘৰখন ভাল হ'ল কি হ'ল মই যে ল'ৰা এটা ভাল পাই আছো কি ল'ৰা ভাল পাইছো তই কেনেকুৱা ঘৰৰ ল'ৰা ভাল পাবি মই জনা আছে
কোনোবা ভিকহু কোনোবা ধুৰন্ধৰ এনেকুৱা ঘৰৰ ল'ৰাহে তই ভাল পাবি। সিহঁতৰ ঘৰখন নেদেখাকৈ আপুনি কেনেকে গম পালে সি ভিকহু বুলি? তই তাৰমানে গাভৰু হলি, মুখে মুখে তৰ্ক কৰিব পৰা হলি। এই ভালে ভালে চাহ বনাহি আহ বল। দেখিছেনে আজিকালি ছোৱালী। ইছ, আপুনি কিন্তু মোৰ ল'ৰাটোক বেছ লটি ঘটি কৰিলে দেই। আপুনি কি কথা ক'লে মই ঠিক বৰকে বুজিব পৰা নাই। এতিয়া নুবুজাৰ ভাও ধৰিছে চোৱা। মেঘ মেঘ আহ ভিতৰলৈ সোমাই আহ। তই মেঘ? হয় হয়। ই আপোনাৰ ল'ৰা? মোৰ একমাত্ৰ ল'ৰা। গোহাঁই আগতে যদি জানিলোহেঁতেন নহয় এই নাটকখন নকৰিলোহেঁতেন নহয়। কি ক'লে? নহয় মানে বিয়াখন সোনকালে হ'লহেঁতেন। বিজুলী বিজুলী চাহ আৰু একে পানী বিয়। এইজনী আমাৰ ছোৱালী। নাম আকৌ বিজুলী। বিজুলী লক্ষ্মী ছোৱালী দেই, নহয় জানো? শুনক, মই আপোনালোকৰ মতামত লোৱাৰ আগতে ছোৱালীক দুটামান প্ৰশ্ন কৰিম। যদি যথাযথ উত্তৰ দিয়ে তেতিয়াহ'লে এই বিয়া হ'ব, আৰু যদি নিদিয়ে এই বিয়া কেঞ্চেল। মা তই এইবোৰ তই মাত নামাতিবি। ছোৱালীজনী পালি বুলিয়ে যথেষ্ট নহয় নহয়, আমাৰো মতামতৰ কথা আছে নে কি কয়? বাৰু কোৱাচোন, তুমি পঢ়া শুনা কিমান কৰিছা? 6 শ্ৰেণীলৈকে পঢ়িছিল। কেঞ্চেল। তাঁত বব জানা? এইবাৰ শিকাম বুলি ভাবিছিলোহে। কেঞ্চেল। মা তইনো এইবোৰ কি অযথা প্ৰশ্ন কৰিছ? ৰোৱা তোলা জানা? নাজানা? তেনেহলে জানা কি? তাৰ মানে সকলোবিলাক ময়ে শিকাই বুজাই ল'ব লাগিব। হা মই বা জানো কি? মোৰ ফালৰ পৰা এই বিয়া এমাহৰ ভিতৰত হ'বই লাগিব। আগতে আছিলো মই চাহাবৰে বেহেৰা, যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা। কাঞ্চনমতী প্ৰেমত পৰিল মোৰ, পাতি ললো বিয়া। তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া। আগতে আছিলো মই চাহাবৰে বেহেৰা, যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা। কাঞ্চনমতী প্ৰেমত পৰিল মোৰ, পাতি ললো বিয়া। তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া। পিতাই কথা নুশুনি মই ভুলেই কৰিলো, জিন্দগীত তেনে ভুল মই কেতিয়াও নকৰো। ৰং বিৰঙৰ কাপোৰ কিনে বাৰলৈও যায়,
দৰমহা টকা কেইটা তাই দেখোন খাই হাই মোৰ কিনো কপাল কৰবাত যেন খুন্দা মাৰি মাথা কৰিম দুফাল কৰবাত যেন খুন্দা মাৰি মাথা কৰিম দুফাল চিনেমাৰে ধমেন্দ্ৰময় হেমা মালিনী তুমি ফিটিং হলো আমি দুয়ো হিৰো হিৰোইন আজি প্যাৰ কিয়াটো হাজবেণ্ড সে ডৰনা কিয়া চিনেমাৰে ধমেন্দ্ৰময় হেমা মালিনী তুমি ফিটিং হলো আমি দুয়ো হিৰো হিৰোইন আজি আজা কাখলে আজা मेरा दिल पागल हो जाएगा मेरा दिल पागल हो जाएगा আগতে আছিলো মই চাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা আগতে আছিলো মই চাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা চোৱা কাঞ্চনমতী প্ৰেমত পৰি মোৰ পাতি ললো বিয়া তাইক বিয়া কৰাই জানা পস্তাইছো এতিয়া আগতে আছিলো মই চাহাবৰে বেহেৰা যেনে তেনে চাকৰিটো পাই বদলি হৈ গ'ল চেহেৰা